হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নহয় সকলোৱে? আজি আমি শিক্ষক দিৱসত মেখেলা চাদৰ পিন্ধি আহিছোঁ। চাই থাকক, শেষলৈকে চাই থাকক। আজি ভারতবর্ষর প্রাক্তন রাষ্ট্রপতি, প্রথম যে উপরাষ্ট্রপতি আছিলেন, প্রথম উপরাষ্ট্রপতি তাৰপিছত রাষ্ট্রপতি ডক্টর সর্বপল্লী রাধাকৃষ্ণনের জন্মদিন উপলক্ষে 64 সংখ্যক 64 শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰিবলৈ লৈছে। তাৰ লগত সংগতিৰে আমাৰ শিক্ষানুষ্ঠান কামৰূপ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানটো সভাপতিত্ব কৰিবলৈ আহ্বান জনোৱা মই সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। প্ৰথমতে মই আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক আজি এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে এটা দীঘলীয়া পৰিক্ৰমা বিভিন্ন ত্যাগৰ মাজেৰে আজি প্ৰায় অৱসৰ মুহূৰ্ত পাইছে বহুকেইগৰাকীয়ে, বা ময়ো আৰু হয়তো 2-4 বছৰ পিছত ইয়াৰ পৰা অৱসৰ ল'ম। গতিকে আমাৰ যিখিনি ত্যাগ, আমাৰ যিখিনি বলিদান, সেইখিনিক আজি আমি ইয়াত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰী, এইটো অনুষ্ঠান আচলতে ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান। ইয়াত আমাৰ আচলতে কৰিব লগা একো নাই, তোমালোকে চবখিনি পৰিচালনা কৰিব লাগে, কিন্তু সকলোৰে এটা গাইড থকাৰ দৰে অলপমান দেখুৱাই দিছোঁ। সকলোবিলাক কৈ দিয়া নাই, কিছু কিছু দেখুৱাই দিছোঁ। সেইকাৰণে হয়তো তেওঁলোকে ফটোটো আনিবলৈ পাহৰি গ'ল। আমাৰ পুৰণি ফটো এটাতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। কিন্তু যেতিয়া ভৱিষ্যতে কোনো এটা কাৰ্যসূচী হাতত লোৱা, তোমাৰ ঘৰৰে হওক বা অনুষ্ঠানৰে হওক, তেতিয়া সেই কাৰ্যসূচীটোৰ সকলো লুক এণ্ড কৰ্ণাৰ, সকলো দিশ চালি জাৰি চাব লাগিব যে কি কি আছে। আজি এটা অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে আমি কি কৰিম, কাৰণ এইখিনি লোৱাৰ কনচেপ্ট লোৱা হ'ব। এটা কনচেপ্ট ল'ব নোৱাৰাৰ কাৰণবিলাক হ'ল যে তোমালোকৰ যিবিলাক শিক্ষানুষ্ঠানত কৰি আহিছা সেইবিলাকতো হয়তো এনেকুৱা অনুষ্ঠানত তোমালোকে ভাগ লোৱা নাই। যেনেকৈ আজি মাত্ৰ কিমান 40টা মানুহে আহিছে, 140টা মান আহিছে। বাকীবিলাকে ভাবিছে আজি বন্ধৰ দিন, আজিতো বন্ধৰ দিন নহয়। সেই লুক এণ্ড কৰ্ণাৰ প্ৰতিটো বস্তু যে কেনেকৈ আৰম্ভ কৰে। ধৰা এখন বিয়াৰ দিনা পুৱাই আমি কি কৰিম, এটা ধুনীয়াকৈ হোমৱৰ্ক লাগে, আৰু সেই হোমৱৰ্ক কৰিলে অনুষ্ঠানবিলাক সদায় কৃতকাৰ্য হয়। যি হওক তোমালোকক দেখুৱাই দিছোঁ মই, যাতে এইটোৰ পৰা তোমালোকে শিকা। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সঞ্জীৱ বৰ্মনে। নমস্কাৰ। সভাত উপস্থিত সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, লগতে সন্মুখত বহি থকা বন্ধু বান্ধৱী তথা ভাই ভনীসকল, মই সকলোকে মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। মই আজি অধ্যক্ষ মহোদয়ৰ অনুৰোধ মৰ্মে আজিৰ এই সভাত উদ্দেশ্য ব্যাখ্যা কৰিব ওলাইছোঁ। আজিৰ এই শুভ দিনটোত সমগ্ৰ ভাৰততে শিক্ষক দিৱস পালন কৰা হয়। এই অনুসৰি আমিও আমাৰ বিদ্যালয়ৰ প্ৰাংগণত এই সভাখন আয়োজন কৰিছোঁ। শিক্ষকসকল আমাৰ বাবে অকল শিক্ষাৰ্থীয়ে নহয়, তেখেতসকল আমাৰ বাবে পথ প্ৰদৰ্শক। সেয়ে তেখেতসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ এই সভাখন অনুষ্ঠিত কৰা হৈছে। গতিকে এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।
কৰাটো উচিত। আজি ভাৰতবৰ্ষৰ প্ৰতিটো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস উদযাপন হৈ আছে আৰু কিছুমান অনুষ্ঠানত যিবিলাক ব্যক্তিগত খণ্ডৰ স্কুল তাত বহুত আপুনি বহক জাক জমকতাৰে এই অনুষ্ঠানটো পালন কৰা হয়।